আমাৰ বৰ্তমানৰ অৱস্থিতি পাণবেচা, শিৱসাগৰৰ পাণবেচা আৰু পাণবেচাৰ কেইখনমান গাঁৱলৈ আমি যাবলৈ প্ৰয়াস কৰিছোঁ নাৱত অঞ্জন আৰু মই। আৰু যি ধৰণে পূৰ্বতে নাৱত আমি কিছু দৃশ্য দেখুৱাইছিলোঁ, অনুৰূপ দৃশ্য ইয়াত পৰিলক্ষিত হৈছে। ঘৰ ডুব গৈ আছে, এয়া হৈছে দৰিকাৰ পাৰ। আৰু যিকেইখন নদী দৰিকা, দিচাং, দিখৌৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ কাৰণে এই অঞ্চলৰ পানী আবদ্ধ হৈ আছে আৰু পানী যাব পৰা কোনো পৰিৱেশেই নাই। আৰু এনেধৰণে যদি আৰু যদি 25 দিন 30 দিন পানী এনেদৰে থাকি যায়, এক ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব। শস্য পথাৰটো এক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছেই, বাকী ৰাইজৰ জীৱন জীৱিকাৰ লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হ'ব। পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, কিছুমান ঘৰ আমি পৰিলক্ষিত কৰিছোঁ। আমাক কোৱা হৈছে ঘৰবোৰ বাৰুকৈ পানীৰ তলত ডুব গৈ আছে আৰু যিসকল লোক তেওঁলোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। বহু সাহায্য আহিছে। দৰিকাৰ পাৰৰ এই অঞ্চলৰ যি ৰাস্তা, এই ৰাস্তাত আপুনি দেখা পাব ট্ৰাকৰ ভিৰ। সাহায্য আহিছে এইসকল লোকলৈ, কিন্তু পুনৰ একেটাই প্ৰশ্ন এইসকল লোকৰ লগতে যিটো ঘৰ 25-30 দিন, 1 মাহ 1.5 মাহ ডুব গৈ থাকিব পানীত, সেই ঘৰটোৰ মেৰামতি, সেই ঘৰটোৰ পুনৰ নিৰ্মাণ। আৰু যি কৃষকসকলৰ খেতিপথাৰ ধ্বংস হ'ল, বা যি গৰু পালকসকলৰ গৰু নোহোৱা হ'ল, গাহৰি পালকসকলৰ গাহৰি নোহোৱা হ'ল, বা যিসকলৰ ফিচাৰী আছিলে পানীৰে সৈতে ফিচাৰী একাকাৰ হ'ল, তেওঁলোকৰ জীৱন জীৱিকাৰ কাৰণে কি কৰিব এয়া চাওক। নাৱৰে আমি আহিছোঁ, কিছুমান ঘৰ এতিয়া আমি পৰিলক্ষিত কৰিছোঁ। ইয়াতে ঘৰো আছে আৰু বিভিন্ন স্কুলবোৰ ডুব গৈছে। আৰু আজিৰ দিনটোৰ পৰা স্কুল খোলাৰ কথা আছিল, কিন্তু 9 আগষ্টলৈকে সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। কিন্তু আমি স্কুলবোৰৰ যি এক ছবি দেখিছোঁ, সেই ছবিত কিন্তু 9 আগষ্টত যে স্কুল খুলিব পাৰিব বা 9 আগষ্টত স্কুল খোলা এক প্ৰকাৰ অসম্ভৱ বুলিয়ে ক'ব লাগিব। প্ৰথম কথাটো হৈছে পানীটো ইয়াৰ পৰা আঁতৰিব লাগিব, যিহেতু এই স্থানসমূহত বানপানী নহয় বা বানপানীৰ সৈতে এই স্থানৰ লোকসকল পৰিচিত নহয়। যদিও বা পথাৰ বুৰ যায়, ঘৰৰ ভিতৰত কেতিয়াও পানী নোসোমায়। এই স্থানৰ এগৰাকী স্থানীয় লোক আমাৰ সৈতে আছে। আপুনি যদি এইফালৰ পৰা কেমেৰা ধৰা পায়, শিৱসাগৰ পাণবেচাৰ যি নাওজান লৰাপোটা গাঁৱৰ আচলতে আশে পাশে আমি আছোঁ। আচলতে গোটেই পাণবেচাটো মানে যি 1500 ঘৰ মানুহ আছে, এই 1500 ঘৰ মানুহে সম্পূৰ্ণ বানৰ কবলত। কিন্তু তাৰে ভিতৰত কিছু ঠাই একেবাৰে গভীৰভাৱে বানৰ কবলত পৰিছে আৰু কিছু ঠাই ৰাস্তাৰ কাষত হোৱাৰ বাবে তেওঁলোকে ৰাস্তাতে আচলতে থাকিবলগীয়া হৈছে। কিন্তু এইসকল লোকৰ বাবে আচলতে এই সময়ত যিহেতু যথেষ্ট সহায়ৰ প্ৰয়োজন হৈছে, সেইমতে যিহেতু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু এই পানীটো শুকাবলৈতো বহু দিন লাগিব। আমাৰ হিচাপত প্ৰায় 1.5 মাহ 2 মাহ মানৰ প্ৰয়োজন হৈ যাব। সেই তেতিয়ালৈকে কি কৰিব? সাহায্যৰে তেতিয়ালৈকে চলি থাকিলে তাৰ পিছৰ সময়ছোৱাত হয়, এইখিনি আমাৰ ব্যাপকভাৱে অসুবিধা হ'ব, যিহেতু 1.5 মাহ বা 2 মাহ হৈ যোৱাৰ পিছত এই পথাৰখনত খেতি কৰিব পৰা অৱস্থাটো নাথাকিব। গতিকে আমি আচলতে এই মুহূৰ্তত আমি চৰকাৰলৈ এটা আহ্বান কৰিম যে আমাৰ এই পৰিয়ালসমূহ জীয়াই থকাৰ ক্ষেত্ৰত বা অনাগত দিনবিলাকত যি ভয়ংকৰ পৰিৱেশ হ'বলৈ গৈ আছে, তেওঁলোকৰ খাদ্যৰ নাটনিৰ সমস্যাবিলাক হ'বলৈ গৈ আছে। আৰু বৰ্তমান সময়টোতো আমাৰ যিহেতু পশু বা মানুহৰ খাদ্য ইতিমধ্যে এই সময়খিনিৰ বাবে আমাৰ ৰাইজে সহায় কৰিছে। অসমৰ বিভিন্ন প্ৰান্ত, ভাৰতবৰ্ষৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তিসকলে আমাক সহায় কৰিছে। কিন্তু পশু খাদ্যৰ ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হৈছোঁ, যিহেতু আমাৰ গৰু ছাগলীবিলাকৰ অৱস্থা বৰ্তমান কিছু মৃত্যুপ্ৰায়ী হ'বলৈ আৰম্ভ কৰিছে। যিহেতু খাদ্যৰ নাটনি হৈছে, তেওঁলোকৰ ঘাঁহ যোগান ধৰাত আমাৰ মানুহসকলৰ মানে ব্যৰ্থ হৈ পৰিছে। আৰু বিশেষকৈ মানে গৰু খাদ্য যি মানে পশু মানে চাপৰ বা এনেকুৱা ধৰণৰ খাদ্যবিলাক যোগান ধৰাৰ ক্ষেত্ৰত মানে যথেষ্ট পৰিমাণে কমি গৈছে। আমি এই ক্ষেত্ৰতো তেওঁ মানে অসমবাসী ৰাইজ বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকলক বিশেষকৈ পশু খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মানে আমাক সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি যি স্থানত আছো এই স্থানত কি পথাৰীয়া? বৰ্তমান এতিয়া এইটো ৰাস্তা হয়, ইয়াতে আপোনাৰ প্ৰায় 4 ফুট 5 ফুটৰ পৰা পানী হৈ গৈছে। তাৰপিছত আমি ক্ৰমান্বয়ে যদি পথাৰবিলাকত চাওঁ, পথাৰবিলাকত প্ৰায় আপোনাৰ 15 ফুটৰ ওপৰত কিছু ঠাইত পানী হৈছে। ইয়াৰে স্কুলবিলাক বুৰি গৈছে। কিন্তু আজি যিহেতু স্কুলবিলাক খোলা দিছে, কিন্তু যিহেতু আমি চৰকাৰলৈ এটা আহ্বান কৰিম, এই বিদ্যালয়সমূহৰ ক্ষেত্ৰত যাতে চৰকাৰে এটা মানে বিবেচনা কৰি আচলতে বিদ্যালয় খোলাৰ মানে এই শিৱসাগৰ ডিষ্ট্ৰিক্টত য'ত মানে বানপানী হৈ আছে, এই পৰিৱেশটো চাইহে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিদ্যালয় খোলাৰ সময় পিছুৱালে, 9 আগষ্টত বিদ্যালয় খুলিব। কিন্তু মোৰ কথাটো হৈছে 9 আগষ্টতো বিদ্যালয় খোলাৰ পৰিৱেশ নাথাকিব। পাণবেচা সোমাই যি দুখন স্কুল মই দেখিলো, এই স্কুলবোৰ অস্বাস্থ্যকৰ পৰিৱেশ। গতিকে সেই স্কুলবোৰৰো কেনেবাকৈ পানীবোৰ পাম্প আউট বা ফ্লাছ আউট কৰাৰ কিবা উপায় আছে নেকি? ক'ৰবালৈ 10 স্থানত পেলোৱাৰ কিবা তেনেকুৱা ধৰণৰ ব্যৱস্থা যিহেতু নাই। মানে মূল কথাটো হ'ল দৰিকাৰ যিহেতু আপোনাৰ লাকুৱাৰ চাইডৰ পৰা যিহেতু এই সমগ্ৰ আপোনাৰ
দৰিকা নদীখনে এই পানীখিনি কঢ়িয়াই আনি মূল পইণ্ট হিচাপে পশ্চিম গহপুৰ মৌজাৰ যিটো পাণবেচা বা শান্তিপুৰ এনেকৈ কৰি যিটো এলেকাত এই পানীটো জমা কৰে বা গেটেদি উলিয়াই দিয়ে, যিখন মূল দৰিকা গেট আচলতে দৰিকা গেটেৰ দিশত পৰে, সেই পানীখিনি যিহেতু ইতিমধ্যে দৰিকা বাঢ়ি আহিছে, গতিকে দৰিকা বাঢ়ি থাকিলে দিশৌ বাঢ়ি আহিছে, দিশৌ বাঢ়ি থাকিলে এই পানীখিনি কেতিয়াও দৰিকাই এৰি দিশত পেলাই দিব পৰাটো সম্ভৱ নহয়। আৰু তাৰ লগে লগে সেই সমান্তৰালভাৱে গেটখন বন্ধ কৰি দিয়া হৈছে। আৰু ইতিমধ্যে অফলাৰ যি মথাউৰি 3খনকৈ গেট আছে, এই গেট 3খনে যে এই সমগ্ৰ এতিয়া বৰ্তমান নিমাইজনত থকা পানীখিনিয়ে হওক বা এই ওপৰত যিখিনি পানী আছে, যিখিনি দৰিকাই টানি আনিব বা দৰিকাৰ মানে আশে পাশে থকা পানীখিনি দৰিকাই টানি আনিব আৰু এই সমগ্ৰ পানীখিনি ইয়াতে এৰি দিব। ইয়াত এৰি দিয়াৰ লগে লগে এই পানীখিনিয়ে মিনিমাম আপোনাৰ আমি ভাবি আছো যে 2-3 মাহ পৰ্যন্ত ইয়াতে আবদ্ধ হৈ থাকিব আৰু কম পৰিমাণেহে গেট কেইখনে ছাপ্লাই দিব পাৰিব। গতিকে আমি মুক্ত কেতিয়াও হ'ব নোৱাৰিম মানে গাঁওবাসী। গতিকে ইয়াৰ ক্ষেত্ৰত যদি চৰকাৰে ব্যৱস্থাপনা আচলতে আমাক কি কৰিলে ভাল হয় বিচাৰ বিবেচনা কৰিব লাগিব। এই কেনেকৈ জলবন্দী হৈছে চাওক, কেনেকৈ আহি আহি আমি এখন গড় পালোগে। বাইদেউ কেনেকৈ আপুনিতো সাহায্য ল'বলৈ বাহিৰলৈ যাব লাগিব, কেনেকৈ গৈ আছে? নাওতে গৈ আছে, অকণমান আগবাঢ়ি আহিব পাৰিব নেকি? বাইদেউ কওকচোন, এতিয়া ওলাই যাব পাৰিছে নাই? ওলাই যাব পৰা নাই, ঘৰৰ ভিতৰতো বুৰি আছে পানী আৰু বাকী পশুধন কেইটা বাচিলে? গৰুকেইটা যেনে তেনে ৰাখিছো আৰু হেৰি কি বুলি কয়, গৰুকেইটা যেনে তেনে আছো আৰু অকণমান ছোৱালীজনী সেই বিচনাতে আছে। তাৰপৰা মই নামি ভাত পানী হেৰি টিং এটাতে জুই ধৰি পিনে বনাব লগা হৈছে। চাউল তাউল লেচন পাইছো বাৰু। দূৰত আৰু এখন ঘৰ, সেই ঘৰখনতো জলবন্দী হৈ আছে বহু লোক। স্কুলখনতো এক প্ৰকাৰ বন্ধ কৰি থাকিবলগীয়া হৈছে যদিও বা আজি খোলাৰ কথা। গতিকে এনেধৰণেৰে বহু লোক এই অঞ্চলত জলবন্দী হৈ আছে। সেইটো চাওক নামঘৰ তেনেকুৱা, এইটো এনেকুৱা। মই চাগৈ তৃতীয়টো নামঘৰ পৰিলক্ষিত কৰিলোঁ য'ত পানী সোমাইছে আৰু পানী সোমোৱাৰ পৰিপ্ৰেক্ষিতত এই নামঘৰটোত চাকি বন্তি চাগৈ যোৱা 12 দিন ধৰি চাকি বন্তি চাগৈ জ্বলাব পৰা নাই। আৰু সকলোতকৈ সমস্যাৰ কথাটো হৈছে বৰষুণ যিহেতু দি আছে, এতিয়াও কিনকিনীয়া বৰষুণ দিয়াৰ ফলত নদীবোৰৰ পানী বৃদ্ধি হৈছে। নদীবোৰৰ পানী বৃদ্ধি হোৱাৰ কাৰণে আমাক যিদৰে কোৱা হৈছে, এই অঞ্চলত যি পানী জমা হৈছে সেই পানী ওলাই যাব পৰা নাই। গতিকে এই সমস্যা যদি 25-30 দিন বা 1.5 মাহ ধৰি পানী এই অঞ্চলত থাকি যায়, তেতিয়া কিন্তু জটিলতা বৃদ্ধি পাব, বেমাৰ আজাৰৰ কথাবোৰ আছে আৰু মানুহৰ জীৱন জীৱিকাৰ প্ৰশ্নটো আছে। আন এক সময়ত আন এক অঞ্চলৰ পৰা বানৰ পৰিস্থিতি দেখুৱাম। আমাৰ অৱস্থিতি হৈছে শিৱসাগৰৰ পাণবেচা। মই পুনৰ কৈছোঁ, নাজিৰাৰ বান পৰিস্থিতি পৃথক, শিৱসাগৰৰ পৃথক। শিৱসাগৰত আপুনি বোকাময় পৰিৱেশ দেখিব পাৰিব, একোটা ঘৰ বোকাত পোত গৈছে। ইয়াত কিন্তু বোকা নাই, কেৱল পানী, চাৰিওদিশে পানী, সাগৰ সদৃশ পৰিৱেশ, চাৰিওদিশে পানী। বহুকেইখন হাজাৰ বিজাৰ গাঁও প্ৰভাৱিত হৈছে। সমস্যাটো হৈছে পানীটো ওলাই যোৱা নাই। পানীটো 13 দিন ধৰি আছে আৰু 2-2.5 মাহ ধৰি যদি পানীটো থাকি যায়, তেতিয়া কি এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ'ব সেয়া সহজে অনুমীয়। গতিকে সেই দিশত বিজ্ঞানসন্মতভাৱে পদক্ষেপ লোৱাৰ খুবেই প্ৰয়োজন আছে। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে পাৰ্থজ্যোতি বৰা, পাণবেচা, শিৱসাগৰৰ পৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।